Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম এক্সাৰসাইজ 2.2 11 ৰ পৰা বাকি যিকেইটা কোৱেশ্চন আছে গোটেইকেইটা কোৱেশ্চন আজি আমি সমাধান কৰিম। ইয়াৰ আগতে আমি আলোচনা কৰিছিলো 1 ৰ পৰা 10 লৈ কোৱেশ্চন কেইটা আলোচনা কৰিছিলো। এটো ক্লাছ 8 ৰ মেথছৰ তোমালোকে সকলো ধৰণৰ ভিডিও এটো YouTube চেনেলতে পাই যাবা। তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ এনসাৰ তোমালোকে এটো চেনেলতে পাই যাবা আৰু বিশেষকৈ সায়েন্সৰ কাৰণে তোমালোকে গমে পাইছা বহুত পৰিৱৰ্তন হৈছে সায়েন্সৰ কোৱেশ্চন প্যাটাৰ্ন। গতিকে হেতুৰ লগত সংগতি ৰাখি আমি সায়েন্সৰ কাৰণে স্পেশালি কিছুমান এমসিকিউ বনাইছো। তোমালোকে সেই এমসিকিউ বোৰৰ পিডিএফ ফাইল পাই যাবা। তোমালোকে চেনেলটোলৈ ৰেগুলাৰলি চাই থাকিবা। আৰম্ভ কৰিছো আজিৰ প্ৰশ্নটো। 11 নম্বৰ প্ৰশ্নটো কি কৈছে? ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ দুগুণ। 10 বছৰ আগতে তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আছিল। তেওঁলোকৰ বৰ্তমান বয়স লোৱা। এতে প্ৰথমতে আমি ধৰি লম এটো লেট মানে ধৰা হল আর রশ্মির বর্তমান বয়স রশ্মির বর্তমান বয়স আমি কি বলি ধরিম এটো x বছর বলি ধরিলো। তেতিয়া হলে রাজর বয়স কিমান হব? রাজর বয়স কইছে এতে সব কইছে রশ্মির বয়সৰ 2 গুণ হয়। তো এতে রাজর বয়স কি হব? 2x হব। x এর 2 গুণ 2x বছর। বুঝি পালা? এতিয়া প্ৰশ্নমতে কি কৈছে চোৱা তেওঁৰ বয়স 10 বছৰ আগতে যিমান আছিল এটো ৰশ্মিৰ বয়সৰ কেই গুণ হ'ব? 3 গুণ হ'ব। তো ইয়াতে চা ৰশ্মিৰ বয়স 10 বছৰ আগত কি আছিল? এটো x - 10 আছিল, হয়নে? যদি পিছত কলে হয় তেতিয়া হলে প্লাস কৰিলে হয়, যেহেতু আগত কৈছে গতিকে এটা আমাৰ কি হ'ব? মাইনাস হ'ব। আৰু ৰাজৰ বয়স কিমান হ'ব? 2x - 10। আৰু ইয়াতে চোৱা কৈছে ৰশ্মিৰ বয়সৰ 3 গুণ বুলি কৈছে, তো এটা আমি 3 ৰে মাল্টিপ্লাই কৰিব লাগিব। এতিয়া চোৱা ইয়াৰ পৰা 2x - 10 ইফালে টো পূৰণ হ'ব 3x, এটো মাইনাস 3 10 যা 30। এতিয়া টো আমি ইফালে লৈ আহো যেকেটা সদৃক পদ আছে এটো আৰু এটো সদৃক পদ কাৰণ এটা চলক একে আছে গতিকে এটো ইফালে লৈ আহা এটো 3x হ'ব। ইফালে আছে তোমাৰ -30, এটো 10 টো ইফালে লৈ যাও, 10 টো নেগেটিভ আছে তো ইফালে লৈ গলে এটো কি হৈ যাব? পজিটিভ হৈ যাব। দুটা x এর পৰা যদি তিনিটা x যায় তেতিয়া হলে মাইনাস কি থাকে? x থাকে আৰু 10 ৰ পৰা 30 গলে থাকে -20। তো মাইনাস মাইনাস কেনসেল যাব। এতে থাকিব কিমান? x = 20। এতে x মানে কি আছিল? ৰশ্মিৰ বৰ্তমান বয়স। therefore এটো হ'ব ৰশ্মিৰ বৰ্তমান বয়স। আমি কিমান পালো? 20 ইয়ার্স পালো। আৰু ৰাজৰ বৰ্তমান বয়স কিমান হ'ব? ৰাজৰ বৰ্তমান বয়স 2x আছিল। তো 2x এটো 2 * 20 = কিমান ইয়ার্স হ'ব? 40 ইয়ার্স হ'ব। বুঝি পালানে? একেবাৰে ইজি হয়। 12 নম্বৰ কোৱেশ্চনটো চোৱা। 12 নম্বৰত কি কৈছে? ৰাণীয়ে তাইৰ হাতত থকা 5 টকীয়া নোটখন ওচৰৰ দোকান এখনত খুচুৰা কৰিবলৈ গ'ল। দোকানীজনীয়ে তাইক কেইখনমান 50 টকীয়া আৰু কেইখনমান 20 টকীয়া মুঠ 19খন নোট দিলে। ৰাণীয়ে প্ৰত্যেকৰে কেইখনখন নোট পালে? এতে চোৱা টোটাল নোট দিছে কিমানটা? 19টা। আৰু কাৰ কাৰ নোট আছে? 50 টকীয়া নোট আছে আৰু কি আছে? 20 টকীয়া নোট আছে। তেতিয়া হলে 20 টকীয়া আৰু 50 টকীয়া নোটৰ সংখ্যা আমি উলিয়াব লাগে। তো আমি ধৰি লম এতে ধৰি লোৱা লেট 50 টকীয়া নোটৰ সংখ্যা 50 টকীয়া নোটৰ সংখ্যা x বুলি ধৰিম। নোটৰ সংখ্যা আমি কি বুলি ধৰিছো? x। therefore এটা তোমাৰ 20 টকীয়া নোটৰ সংখ্যা কিমান হ'ব? তো টোটাল আছিল কিমানটা? 19টা আছিল না?
এইটো কি 19 পৰা x মাইনাস কৰি দিম তেতিয়াহ'লে আমাৰ 20 টকীয়াটো ওলাই যাব ইমানটা তেতিয়া 50 টকীয়া নোটৰ মূল্য আমি ওলাব লাগিব 50 টকীয়া নোটৰ মূল্য কিমান হ'ব যেহেতু 50 টা আছে তেটো হ'ব তোমাৰ 50x আৰু তোমাৰ 20 টকীয়া নোটৰ মূল্য হ'ব 20 টকীয়া নোটৰ মূল্য যেহেতু এটা 20 আছে তো 20 তে মাইনাস মাল্টিপ্লাই কৰিম তো 20 * 19 মাইনাস কি হ'ব x হ'ব এতিয়া এটো যদি আমি কৰো এটা আহিব তোমাৰ 18 এটা হ'ব 38 0 মাইনাস কিমান আহিব 20x আহিব এতিয়া তোমাৰ প্ৰশ্ন মতে কৈছে টোটাল টকা আছিল কিমান 500 টকা হয়নে তো এটো আমি এফালে লিখো এটো প্রশ্ন মতে ইয়াতে লিখো প্রশ্ন মতে গুটি কিটা আমি প্লাস কৰি দিম কিমান আছিল আমাৰ আছিল 50 টকীয়া নোট আছিল আৰু তোমাৰ 19 টকীয়া 20 টকীয়া নোট আছিল 20 টকীয়া নোটৰ সংখ্যা আছিল তোমাৰ 380 - 20x 380 - 20x আৰু তোমাৰ টোটাল আছিল কিমানটা 500 টা এতিয়া 50 টাৰ পৰা 20 টা গলে কিমানটা থাকে 30 টা x থাকে ইফালে আছে 500 পজিটিভ আছে ইফালে লৈ যা নেগেটিভ হ'ব এটো হ'ব 380 এটো 30x এটো থাকিব কিমান 120 তো ইয়াৰ পৰা x কিমান হ'ব 120 / 30 তো ইফালে 0 আৰু 0 কেনসেল যাব ইফালে 3 1 * 3 3 4 * 12 তো আমি x এর ভ্যালু কিমান পালো 4 পালো তো therefore এটো 50 টকীয়া নোটৰ সংখ্যা 50 টকীয়া নোটৰ সংখ্যা এটা আমি x বুলি ধৰিছিলো তেটো আহিব কিমান খন আহিব 4 খন আহিব আৰু 20 টকীয়া নোটৰ সংখ্যা কিমান হ'ব 20 টকীয়া নোটৰ সংখ্যা এটো আছিল তোমাৰ 19 - 6 মানে আহিব 19 - 4 মানে কিমান আহিব এটা আহিব 15 খন এটো आंसर 18 নম্বৰ কোৱেশ্চনটো চোৱা 18 নম্বৰ কোৱেশ্চনত কি কৈছে এখন নাটকত শিশুৰ বাবে প্ৰতিটো টিকটৰ দাম 100 টকা প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবে প্ৰতিটো টিকটৰ দাম 250 টকা আৰু পাঁচজন ব্যক্তিৰ পৰা সৰ্বমুঠ 8600 টকা সংগ্ৰহ কৰিলে তেওঁলোকৰ মাজত শিশুৰ সংখ্যা কিমান আছিল বহুতে ধুনীয়া এটা প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ বহুতে দৰকাৰ এটো চোৱা শিশু যিমান আছে আৰু টোটাল যিখিনি টকা শিশুৰ বাবে হৈছে 100 টকা তাৰ পিছত আহিছে তোমাৰ প্ৰাপ্তবয়স্কৰ কাৰণে আছে 250 টকা আৰু টোটাল টকা পাইছে কিমান 8600 আৰু টোটাল মানুহ আছিল কিমান জন 50 জন আছিল একেবাৰে ইজিলি আমি এটো ওলাব পাৰো এটো আমি ডাইৰেক্টলি ধৰি লম এটো ধৰা হল শিশু টিকটৰ মূল্য ডাইৰেক্ট ধৰো আমি শিশুৰ টিকেটৰ মূল্য এটো ডাইৰেক্টলি ধৰিলেও হ'ব শিশু কিমান জন আছিল 100 টা আছিল তো এটো আহিব কি তোমাৰ 100x হয়নে এটো আহিব 100x আৰু প্ৰাপ্তবয়স্কৰ টিকেটৰ মূল্য কিমান আহিব প্ৰাপ্তবয়স্কৰ টিকটৰ মূল্য এটো প্ৰথমতে তুমি এতে ওলাব লাগিব যে শিশু আছিল কিমান জন এতে তোমাৰ শিশু 100 আছিল না 100 জন আছে টোটাল আছে কিমান জন 50 জন আছে তেতিয়া হলে তুমি এটো কি কৰিব লাগিব 50 - x কৰিলে তোমাৰ কি হ'ব প্ৰাপ্তবয়স্ক থাকি যাব আৰু প্ৰাপ্তবয়স্কৰ এটা টিকেটৰ দাম আছিল 250 টকা এটো আমি 250 কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব এটো মাল্টিপ্লাই কৰিলে কিমান আহিব এটো আহিব 125 25 5 * 125 আৰু 0 দুটা -250x হয়নে আৰু ইয়াতে তোমাৰ
আৰু টোটেল টকা আছিল কিমান 8600 এটো অ্যাকর্ডিং টু কোশ্চন এটা আহিব তোমাৰ 100x প্লাস এটা আহিব 1 to double sorry 125 1 to 5 1 to 500 minus এটো 250x আৰু টোটাল আছিল 8600 এতিয়া সোয়া ইফালে 100x আছে আৰু ইফালে আছে তোমাৰ 250x তো 100টাৰ পৰা যদি 250টা যায় তেতিয়া হলে কিমানটা থাকে -150টা থাকে আৰু ইফালে 8600 আছে মাইনাস ইফালে আছে 12500 এটো মাইনাস কৰিলে কিমান হ'ব এটো সোয়া 8600 ৰ পৰা 12500 গলে কিমান থাকিব এটো থাকিব -3900 আৰু ইফালে গল -150x তো ইয়াৰ পৰা x টো ৰাখি দিলে ইফালে মাইনাস আৰু মাইনাস টো কেনসেল যাব ইফালে থাকিব 3900 ডিভাইডেড বাই 150 এটো কেনসেল গল হনে এতিয়া ইফালে তুমি এটো হৰণ কৰিব লাগে ইফালে ৰৈ গল 390 আৰু ইফালে ৰৈ 15 হনে ইফালে 15 2 বাৰ যাব 15 to 30 হয় ইফালে 0 ইফালে 90 আৰু 6 টাইম দিলে 90 হ'ব তো 0 তো এটা আমি কিমান পালো 26 তো শিশুৰ সংখ্যা কিমান হ'ব 26 হ'ব therefore শিশুৰ সংখ্যা হ'ব 26 গৰাকী আৰু আছে তোমাৰ প্ৰাপ্তবয়স্কৰ সংখ্যা আমি কি ধৰিছিলো এটো 50 - 6 এটো প্ৰাপ্তবয়স্কৰ সংখ্যা এটা হ'ব 50 - 6 এটা হ'ব 50 - 26 তো এটা আহিব কিমান 24 এটা আমাৰ आंसर বুজি পালানে আৰু ইয়াৰ পিছত সোয়া 14 নম্বৰ কোৱেশ্চন সোয়া 14 নম্বৰ কোৱেশ্চনটো কি আছে এটা সংখ্যাৰ 4/5 অংশৰে এটা সংখ্যাৰ 4/5 অংশ সংখ্যাটো 2/3 অংশতকৈ 6 বেছি সংখ্যাটো কি ধৰি লও আমি সংখ্যাটো x এটো লেট সংখ্যাটো আমি কি বুলি ধৰিম x বুলি ধৰিম এতিয়া অ্যাকর্ডিং টু কোশ্চন এতে 4/5 অংশ সংখ্যাটো 2/3 অংশতকৈ এটো কি কৈছে 6 বেছি বুলি কৈছে তো 6 যদি বেছি হয় তেতিয়া হলে এটো কি হ'ব এটো আহিব তোমাৰ 4/5x এটো আছে 2/3x হনে এফালে থাকিব +6 6 বেছি গৈছে না 2/3 অংশতকৈ 6 বেছি তো বেছি হলে প্লাস আহিব এতিয়া তুমি পক্ষান্তৰ কৰিম ইফালে আছে 4x / 5 এটো ইফালে লৈ আহিলে মাইনাস হ'ব এটো হ'ব 2/2x/3 আৰু ইফালে থাকিব 6 এতিয়া এটো এলসিয়াম লোৱা 5 আৰু 3 ৰ এলসিয়াম হৈছে 15 এটো মাল্টিপ্লাই কৰা এটো আহিব তোমাৰ 20x সরি এটো 4 3 * 12 x minus আর 5 to the এটো 10x is equal to 6 এতিয়া ছয় ফেলে 12x এর পৰা 10x গলে কিমান x থাকে 2x থাকে আর ইফালে থাকে তোমার 15 is equal to 6 এতে তো বজ্রপূরণ করা এটোর উপরে এটোর তলটো এটোর তলটো এটোর উপরটো তো 2x into 1 মানে 2x আর 15 6 এর কিমান হয় 90 হয় এতিয়া তোমার ইয়াৰ পৰা x is equal to কিমান আহিব 90 divided by 2 মানে এটা হ'ব 45 x এর ভ্যালু কিমান পালো 45 পালো তোমালোকে তলত লিখিবা আর therefore এটা রিকোয়ার্ড নাম্বার মানে নির্ণয় সংখ্যাটো কিমান পালো আমি 45 পালো এটো হৈছে आंसर বুজি পালানে ইয়াৰ পিছত 15 নম্বৰ কোৱেশ্চনটো কি কৈছে এটো 15 নম্বৰ কোৱেশ্চন এনে এটা পরিমেয় সংখ্যা উলিওয়া যা 4/3 রে পূরণ করিলে পোৱা পূরণফলৰ পৰা 2/3 বিয়োগ কৰিলে এটো 8/15 পাবা একেবাৰে ইজি হয়
এইটো আমি ধৰি ল'ম সংখ্যাটো পৰিমেয় সংখ্যাটো x পৰিমেয় সংখ্যাটো আমি কি বুলি ধৰিছো x এতে লেট মানে ধৰা হ'ল পৰিমেয় সংখ্যাটো x এতে প্ৰশ্নমতে কি কৈছে চাইতে 4/3 ৰে পূৰণ কৰিলে তো 4/3 ৰে পূৰণ কৰা মানে এটা আহিব 4x by কি 3 হয়নে আৰু ইফালে এটা মাইনাস আছে মাইনাস পোৱা যায় পোৱা যেতখিনি আমি পূৰণফল পাম সেই পূৰণফলখিনি বিয়োগ কৰিলে আমাৰ কিমান হ'ব এটো -8/15 হ'ব তো বিয়োগ কৰা এটো বিয়োগ কৰিলে মাইনাস কি হ'ব এটো 2/5 আছে আৰু আমি পাম কিমান -8/15 বুজি পালানে এতিয়া ইয়াৰে এলসিয়াম লোৱা 3 আৰু 5 ৰ এলসিয়াম হৈছে কিমান 15 পৰমৰ ছাত্ৰ ছাত্ৰী সকলে এটা কথা লক্ষ্য কৰিবা যদি দুটা মৌলিক সংখ্যা থাকে তেতিয়া হলে তুমি ডাইৰেক্টলি পূৰণ কৰি দিলেই তোমাৰ এলসিয়াম ওলাই যায় মানে লসাগু ওলাই আৰু যদি যুগ্ম সংখ্যা বা যৌগিক সংখ্যা থাকে তেতিয়া হলে হেতু আমি ওলাব পাৰো এটো মাল্টিপ্লাই কৰা 5 4 * 20x -3 2 6 = -8/15 এটো আমি ক্রস মাল্টিপ্লিকেশন কৰিব লাগিব ক্রস মাল্টিপ্লিকেশন কৰিলে এটোৰে গুটি কেটা পূৰণ কৰিব লাগিব তো ইফালে আহিব 15 2 30 আৰু ইফালে এটা 0 আছে তো x -15 6 কিমান হয় 90 = আৰু 15 8 কিমান হয় 120 হয় আৰু এটা মাইনাস আছে গতিকে এটো মাইনাস আহিব এটো কিমান আহিব সোৱা এটো যদি আমি হিফালে লৈ যাও 92 তেতিয়া হলে ইফালে থাকিব 300x -120 ইফালে মাইনাস আছে এটো ইফালে গলে কি হৈ যাব প্লাস হৈ যাব তো ইফালে আহিব তোমাৰ 300x = 90 পৰা যদি 120 যায় এটো -30 থাকে হয়নে তো ইয়াৰ পৰা x -30 divided by কি আহিব 300 0 0 cancel 3 1 * 3 আৰু 3 10 * 30 মানে এটো হ'ব তোমাৰ -1/10 এটো লিখিবা therefore নির্ণীয় সংখ্যাটো বা রিকোয়ার্ড নাম্বার আমি কিমান পাম -1/10 পাম এটো হৈছে আমাৰ আনসার তোমালোকে ভিডিওটো চাই কেনেকুৱা লাগিছে তোমালোকে কমেন্ট কৰি জনাবা এটো ইয়াৰে পিছত চোৱা এটো 16 নম্বৰ কোৱেশ্চনটো কি কৈছে চাও আমি দুখন বাস পৰস্পৰ 575 কিলোমিটাৰ দূৰত্ব থকা দুখন ঠাইৰ পৰা একে সময়তে ইখনৰ ফালে যাত্ৰা আৰম্ভ কৰিলে এখন বাজৰ বেগ প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ আৰু আনখনৰ বেগ প্ৰতি ঘণ্টাত 55 কিলোমিটাৰ বাস দুইখনৰ লগ লাগিবলৈ কিমান সময় লাগিব এটো চোৱা দুইখন একেলগে কৈছে তো আমি ধৰি লও ধৰা হল এতে তোমাৰ বাস দুখন এটো একেলগ হোৱাৰ সময় এটা আমি কি ধৰি লৈছো x ঘন্টা যেহেতু আমাৰ ঘন্টাত দি আছে সেই কাৰণ আমি তো কি কৰিছো ঘন্টাত দি দিছো এতিয়া চোৱা x ঘন্টাত কিমান অতিক্ৰম কৰে এটো তোমাৰ প্ৰতি ঘন্টাটো 60 কিলোমিটাৰ অতিক্ৰম কৰে তো therefore এটো x ঘন্টাত এটো বাসখনে অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব এটো হ'ব তোমাৰ 1 ঘন্টাত যদি 60 কিলোমিটাৰ যায় তেতিয়াহলে x ঘন্টাত কি যাব 60x যাব 60x কি যাব কিলোমিটাৰ আৰু আনখনৰ বেগ আছিল কিমান 55 কিলোমিটাৰ আৰু আনখন বাজে যাব আনখন বাসে অতিক্ৰম কৰা দূৰত্ব এটো কিমান হ'ব 55x কিলোমিটাৰ কাৰণ এর বেগ দিয়ে আছে তোমার 55 কিলোমিটার তো তোমার x ঘন্টাত যদি 1 ঘন্টাত যদি x কিলোমিটার যায় তেতিয়া হলে 55 কিলোমিটারত কিমান লাগিব 55 কিলোমিটার যাব 55 ঘন্টা লাগিব এটা প্রশ্ন মতে কি কৈছে সব প্রশ্ন মতে
দুয়োখন একেলগে যাত্ৰা আৰম্ভ কৰিছে আৰু ক'ত দুয়োখন কি হ'ব একেলগে লগ হ'ব বা কিমান সময় লাগিব এটা টোটাল তোমাৰ দূৰত্ব আছিল কিমান 575 আছিল তো এই দুইটা আমি যোগ কৰি দিম মানে এটো হ'ব তোমাৰ 60x plus 55x = 575 দুটা যোগ কৰিলে কিহৰ কাৰণে কাৰণ একেলগে বুলি কৈছে সেই কাৰণে এটো লগ লাগিবলৈ মানে একেলগে তো এইফালে আহিব তোমাৰ কিমান আহিব এটো আহিব 115x হয়নে এটোটা প্লাস কৰিলে = 575 এটো এর পর লাগে x এর ভ্যালু এটো আহিব 575 ডিভাইডেড বাই 115 হয়নে এর পরে x এর ভ্যালু কিমান আহিব ইফালে তোমার 5 আছে ইফালে 5 এটো 15 এর 5 গুণ 75 হয় আর 1 এর 5 গুণ 500 মানে এটো যাব কিমান বার যাব 5 বার যাব তার মানে তোমার বাসখন একেলগ হওয়ার সময় কিমান হবে 5 ঘন্টা therefore এটো দুইখন বাস একেলগ হওয়ার তো সময় লাগিব কিমান এটো 5 ঘন্টা বুজি পালা এটো আমাৰ आंसर হয় ইয়াৰ পিছত চোৱা 17 নম্বৰ কোৱেশ্চনটো চোৱা 17 নম্বৰ কোৱেশ্চনত কি কৈছে এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ 9 আৰু 10 তো কিন্তু বহুত দৰকাৰ হয় যিকোনো কম্পিটিটিভ এক্সামতো এনেকুৱা ধৰণৰ প্ৰশ্ন আহে এজন মানুহে বজাৰত তেওঁৰ হাতত থকা মুঠ টকাৰ 1/4 অংশৰে পাচলি 3/5 অংশৰে ফলমূল 1/8 অংশৰে মিঠাই কিনিলে হাতত বাকি থকা 8 টকা বাজ ভাড়া দিলে তেওঁ মুঠ কিমান টকা লৈ বজাৰলৈ গৈছিল হয়নে যিমান টকা আছে আমি এটো ধৰি লম মুঠ টকা ধৰি লম এতে ধৰা হ'ল এটো মানুহজনৰ হাতত থকা মুঠ টকা এটা আমি কি বুলি ধৰিম x টকা হয়নে এতিয়া চোৱা according to question এতে যিমান মুঠ টকা আমি x বুলি ধৰিছো এই টকাৰে তোমাৰ পাচলি কিনিছে কিমান 1/4 অংশ মানে এটা আহিব কি তোমাৰ 1x / কি 4 প্লাস আৰু তোমাৰ ফলমূল কিনিছে 3/5 অংশ মানে 3x / কি হ'ব 5 হ'ব আৰু তোমাৰ 1/8 অংশৰে কিনিছে মিঠাই তাৰ মানে এটো আহিব তোমাৰ 1x / কি আহিব 8 হয়নে আৰু বাকি ৰল কিমান 8 টকা তো প্লাস 8 = কি হ'ব x টকা মুঠ টকাৰ ইফালে x কি আহিল কাৰণ তো মুঠ টকাৰ পৰা হেইখিনি খৰচ কৰিছে হয়নে নাই এতিয়া আমি কি কৰিম এই গুটেই কেটাৰ এলসিএম ল'ব লাগিব গুটেই কেটাৰ এলসিএম ললে হৈ যাব নহলে আমি এইটো ইফালে লৈ আহো আৰু হেতু হিফালে লৈ যাও তথাপি আমাৰ ইজি হ'ব কাৰণ ইয়াতে চোৱা গুটেই কেটা ভগ্নাংশত আছে তো ভগ্নাংশত থাকিলে আমি এইটো ইফালে লৈ আহিলে আমাৰ বেছি কি হ'ব সুবিধাজনক হ'ব তো এটা আমি কৰো এনেকুৱা 1 * x মানে x / 4 আৰু 3 * x মানে 3x / 5 ইফালে আছে প্লাস এটা আহিব x / 8 এটো ইফালে হা -x আৰু এটো হিফালে লৈ গলে কি হ'ব -8 হ'ব একফালে লৈ আহিলো এটো হিফালে লৈ গলো এতে গুটেই কেটাৰ এলসিএম আহিব কিমান 40 এলসিএম কেনেকৈ লবা এনেকৈ চোৱা 4 5 আৰু প্লাস 8 হৰণ কৰা এটো 2 ৰে যাব 2 2 4 5 না যায় তো একে রাখা তো 4 বার যাব হয়নে আকৌ 2 ৰে দিয়া এটো যাব একবার এটো 5 বার মানে হৰণ না যায় কাৰণে এটো একে থাকিব এটো যাব 2 বার এটো যদি আকৌ 2 ৰে দিয়া একবার আৰু ইফালে যাব 5 আৰু ইফালে থাকিব 1 2 2 গুণ 4 4 2 গুণ 8 8 5 গুণ কিমান 40 এটো 40 আহিছে হয়নে এতিয়া তুমি এই 40ক 4 ৰে হৰণ কৰা 10 বার যাব তো এটো আহিব তোমাৰ 10x 5ক 40 ৰে হৰণ কৰলে 8 বার যাব এটো 8 3 গুণ কিমান হ'ব 24 হ'ব প্লাস 8 আছে 5 বার মানে 5x হ'ব আৰু এটো আছে 40 বারে আছে তো -40x আৰু ইফালে আছে -8 এতিয়া সব আমি x কেটা আছে আৰু কেনেকৈ আছে গুটেই কেটা আমি নরমালাইজেশন কৰিব লাগিব চাও আমি এতে চোৱা ইফালে আছে তোমাৰ 10x ইফালে আছে 24 তো 34 হল 34x আৰু ইফালে আছে 5x মানে 39x
39x পৰা যদি 40x যায় তেতিয়াহ'লে কি থাকে -x থাকে এফালে আছে 40 এফালে আছে মাইনাস কি 8 বজ্ৰপূৰণ কৰা এটো 1 আছে তো এটো আহিব -x এফালে 32 আৰু 0 এটো মাইনাস তো মাইনাস আৰু মাইনাস কি যাব কেনসেল যাব x কিমান হ'ব 320 so therefore এটো মানুহজনৰ হাতত থকা মুঠ টকা কিমান হ'ব 320 টকা এটো বুজি পালানে আয়াৰে পিছত চোৱা 18 নম্বৰটো কি কৈছে 18 নম্বৰ এনে এটা ভগ্নাংশ উলিওৱা য'ত হৰ লগতকৈ 4 বেছি হয় যদি হে লগৰ লগত 6 যোগ কৰো আৰু হৰৰ পৰা 5 বিয়োগ কৰো তেন্তে ভগ্নাংশটো 11/3 হয় বহুত ইম্পৰ্টেন্ট হয় এটো তোমাৰ ক্লাস 10 তো এনেকুৱা ধৰণৰ অংক আছে হয়নে এতিয়া চোৱা ধৰা হল এতে আমি যেটো ভগ্নাংশ লম এই ভগ্নাংশটোৰ লব লম আগতে লব ভগ্নাংশটোৰ লব আমি কি বুলি ধৰিছো x তেতিয়া হলে হৰ কিমান হ'ব এটা সব কৈছে লগতকৈ হৰ 4 বেছি মানে x প্লাস কি হ'ব 4 4 বেছি বুলি কৈছে তো x প্লাস কি হ'ব 4 হ'ব তো therefore ভগ্নাংশটো কি হ'ব ওপৰত লব থাকে তো লবৰ মান কিমান আছে x আছে হয়নে আৰু তোমাৰ তলত কি থাকে হৰ থাকে হৰৰ মান কিমান আছে x + 4 তো x + কি পাম 4 পাম তাৰ পিছত কি কৈছে চোৱা ইয়াৰ লগত যদি লবৰ লগত 6 যোগ কৰো লবৰ লগত ওপৰত 6 যোগ কৰো আৰু হৰৰ পৰা 6 বিয়োগ কৰো বিয়োগ কৰিব লাগিব এতে লিখিছো মই তোমালোকে তলে তলে লিখিবা according to question এটো চোৱা লবৰ পৰা 6 যোগ কৰা হয় 6 যোগ কৰিলো আৰু হৰৰ পৰা 6 বিয়োগ মানে x + 4 - 6 এটো হয় কিমান 11/3 হয় 11/3 এটো বজ্ৰপূৰণ কৰা বজ্ৰপূৰণ কৰিলে কিমান হ'ব চোৱা এটো 3 * x মানে এটো আহিব 3x + 3 * 6 এটো আহিব 18 ইফালে 11 * x মানে আহিব কি 11x minus 4 ৰ পৰা 6 গলে -2 থাকে তো মাইনাস আহিব তো -2 * 11 -22 বুজি পালানে এতিয়া ইফালে এটো ইফালে লৈ আহিম তো ইফালে 3x - 11x -22 এটো প্লাস আছে এটো ইফালে গলে কি হৈ যাব মাইনাস হৈ যাব তো ইফালে থাকিব তোমাৰ 3 ৰ পৰা 11 গলে এটো থাকিব -8x আৰু ইফালে আহিলে তোমাৰ ইফালে আহিব -0 3 4 আহিব তো এটো পালো -8x -40 তো ইফালে তোমাৰ -8x -40 তো ইফালে মাইনাস আৰু মাইনাস ক্যান্সেল যাব তাৰ মানে 8x 40 পালো এতিয়া আমি এটো ইফালে লিখো ইফালে ঠাই নাই তো ইফালে আমি কিমান পাইছিলো 8x 40 পাইছিলো এটো চোৱা আমি পাইছিলো 8x 40 তো ইয়াৰ পৰা x ৰ ভ্যালু কি আহিব 40/8 মানে x ৰ ভ্যালু আহিব 5 5 * 1 = 5 সরি 8 * 1 = 8 8 5 = 40 মানে 5 পালো x ৰ ভ্যালু তাৰ মানে আমাৰ এতিয়া ভগ্নাংশটো কি হ'ব সো এতিয়া ভগ্নাংশটো তোমাৰ কি আছিল x আছিল এটো আছিল x আৰু ফল আছিল x + কি আছিল 4 আছিল x ৰ ভ্যালু 5 পালো আৰু ইফালে x ৰ ভ্যালু 5 + 4 মানে 5 / কি হ'ব 9 হ'ব এটো আমাৰ आंसर ইয়াৰ পিছত চোৱা 19 নম্বৰ কোৱেশ্চন এটা পৰিমেয় সংখ্যাৰ হৰ লবতকৈ 5 বেছি যেটো হৰ আছে মানে তলৰটো লবতকৈ 5 বেছি যদি লবটো 1 আৰু হৰটো 3 কমাই দিও মানে এটা কমৰ কথা কৈছে মাইনাস হ'ব তাৰ মানে তেনে নতুন পৰিমেয় সংখ্যাটো হয় 1/4 তেতিয়াহলে পৰিমেয় সংখ্যাটো লোৱা এটো 18 নম্বৰ আৰু এটো একে হয় এটো ধৰা হল এতে লব আমি x বুলি ধৰো তো 2 আর 4 এটো হর কিমান হ'ব লবতকৈ 5 বেছি বুলি কৈছে মানে এটো হ'ব কি x + 5 হয়নে তো ভগ্নাংশটো কি হ'ব
তো ভগ্নাংশটো হ'ব তোমাৰ ওপৰত থাকে লগ মানে x আৰু তলত আহিব x প্লাছ কি 5 এতিয়া একৰ্ডিং টু কোৱেশ্চন দুইটাৰ পৰা 6 এটা তোমাৰ লগৰ পৰা 1 কমাইছে আৰু হৰৰ পৰা 3 কমাইছে মানে x মাইনাস কি হ'ব 1 আৰু ইফালে x প্লাছ 3 মাইনাস কি হ'ব 3 সৰি x প্লাছ 5 আছে ইয়াতে x প্লাছ 5 মাইনাস 3 আৰু আমি টোটাল পাইছো কিমান 1/4 পাইছো হয়নে এতিয়া x minus 1 এটো বজ্ৰপূৰণ কৰিম আমি এটো বজ্ৰপূৰণ কৰিলে 4 into x 4x আৰু 4 into 1 তো এটো 4 তো -7 মাইনাস থাকিব 1 into x মানে x আৰু 5 ৰ পৰা যদি 3 যায় 2 থাকে তো 2 into 1 কি হ'ব 2 হ'ব আৰু এটো পজিটিভ আহিব এফালে 4x মাইনাস এটো x আছে এটো ফালে হা এটো নেগেটিভ হ'ব = 2 এটো মাইনাস আছে প্লাস 4 হ'ব এতিয়া 4x ৰ পৰা যদি 1x যায় তেতিয়া হলে কেইটা x থাকে তিনিটা x থাকে এটো হ'ব তোমাৰ 3x = 6 তেতে x = আহিব 6/3 3 1 * 3 3 2 * 6 মানে x = কিমান পালো 2 পালো বুজি পালানে তো therefore এটো তোমাৰ পৰিমেয় সংখ্যাটো লাবলৈ দিছিল না তো therefore পৰিমেয় সংখ্যাটো হ'ল পৰিমেয় সংখ্যাটো হ'ল তো x = কিমান হ'ব 2 হ'ব এটা আমাৰ आंसर হ'ল মৰমৰ ছাত্ৰ ছাত্ৰী সকল আহিছো একেবাৰে শেষৰ প্ৰশ্নলৈ এটো 20 নম্বৰ প্ৰশ্ন তোমালোকক কৈছিল যে তোমালোকে pdf ফাইল পাই যাবা 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ প্ৰশ্ন উত্তৰ এটো চেনেলতে পাই যাবা আৰু তোমালোকে সায়েন্সৰ কাৰণে এটো চেপ্টাৰ ওয়াইজ এমসিকিউ তোমালোকে পাই যাবা চেপ্টাৰ ওয়াইজ এমসিকিউ মই বনাইছো ক্লাস 6 ৰ পৰা ক্লাস 10 লৈ যাতে তোমালোকে ভাল মাৰ্ক এটা পোৱা সেই কাৰণে বনাইছো তোমালোকে তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা আৰু ভিডিওটো কেনেকা লাগিছে কমেন্ট কৰি জনোৱা সো 20 নম্বৰ কোৱেশ্চনটোত লৈ আহিছো আমি ইয়াতে মাক আৰু দেউতাকৰ এটা প্ৰশ্ন আছে মা আৰু দেউতা সকলোৱে ভাল পায় মা আৰু দেউতাকক তাৰে ওপৰত প্ৰশ্ন দি দিছে সো মাক ৰোহনতকৈ 25 বছৰ ডাঙৰ 8 বছৰ পাছত ৰোহন আৰু মাকৰ বয়সৰ অনুপাত 4:9 হয়নে আর দুইৰে বৰ্তমান বয়স ওলোৱা তো এটো দেখাত যিমান টান লাগিছে ইমান টান নহয় তো তুমি ৰোহনৰ বৰ্তমান বয়স ধৰি লোৱা এটো ৰোহনৰ বৰ্তমান বয়স ৰোহনৰ বৰ্তমান বয়স কিমান আছে এটো আমি x বছৰ বুলি ধৰি লও এটো ৰোহনৰ বৰ্তমান বয়স তেতিয়া হলে মাকৰ বয়স কিমান হ'ব ৰোহনৰ মাকৰ এতিয়া চাই তো মাকৰ বয়স 25 বছৰ ডাঙৰ আছিল না তাৰ মানে x প্লাস কি হ'ব 25 বছৰ হ'ব হয়নে according to question 8 বছৰ পাছত বুলি কৈছে তো প্লাস হ'ব তো এটো আহিব তোমাৰ x + 82 ৰোহনৰ আহিব x প্লাস কি 8/8 + x একে হয় প্লাস এটা আহিব তোমাৰ x + 25 + 8 আৰু ইহতৰ বয়সৰ অনুপাত আছিল 4:9 মানে এটো হ'ব 4:9 হয়নে দুইৰে বয়সৰ অনুপাত বুলি কৈছে সৰি এটা প্লাস নহয় এটো ইছটো আহিব মানে অনুপাতত আহিব তো ইফালে পালো আমি x + 8 আৰু তলত আহিব এটো আহিব x প্লাস এটো তোমাৰ কিমান আহিব 33 আহিব 25 + 8 33 = ইফালে আছে 4/9 এতে ক্রস মাল্টিপ্লিকেশন কৰিম আমি ক্রস মাল্টিপ্লিকেশন কৰিলে 9 into x মানে 9x plus 9 into 8 9 8 = 72 4 into x মানে 4x plus এটো আহিব তোমাৰ 2 4 3 = 12 12 2 1 4 3 = 12 1 13 হয়নে এতিয়া আমি এটো পক্ষান্তৰ কৰিম ইফালে 9x আছে এটো প্লাস আছে ইফালে নিলে মাইনাস হ'ব আৰু ইফালে আছে 132 - 72 এতিয়া সোয়া ইফালে 9x ৰ পৰা 4x গলে তোমাৰ 5x থাকে ইফালে থাকিব 0 আৰু ইফালে থাকিব 5 হয়নে 6 থাকিব 60 হল
তো এরপরে x = 60/5 তো 12 5 1 * 5 আৰু 5 12 * 60 মানে x ৰ ভ্যালু আমি কিমান পালো 12 পালো তো তোমাৰ ৰোহনৰ বৰ্তমান বয়স কিমান হ'ব therefore এটো ৰোহনৰ বৰ্তমান বয়স এটো পালো আমি 12 বছৰ আৰু ৰোহনৰ মাকৰ বয়স কিমান হ'ব মাকৰ বয়স আছিল তোমাৰ x + 25 মানে x মানে হল 12 আৰু 25 এফালে আহিব 7 আৰু এফালে আহিব 37 বছৰ এটো आंसर আৰু মোৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি আজিৰ কাৰণে আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ